নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি এটা বহুতে ভাল খবৰ দিবলৈ ওলাইছো আপোনালোকক যে ইণ্ডিয়ান আৰ্মি টিএ অপেন ৰেলী হ'বলৈ গৈ আছে। এই নৱেম্বৰ মাহৰ কিমান তাৰিখৰ পৰা অপেন ৰেলীসমূহ অনুষ্ঠিত হ'ব, কোন কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখৰ পৰা অনুষ্ঠিত হ'ব, সকলোখিনি মই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাই যাম। গতিকে ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু একাধিক্ৰমে কৈ যাম যে আপাৰ আছাম, লোৱাৰ আছাম কোনখিনি ডিষ্ট্ৰিক্টত কিমান কিমান তাৰিখে হ'ব আৰু ইয়াৰ ইণ্টাৰভিউটো যি প্ৰচেছটো কেনেকৈ হয় তাৰ ওপৰতো মই অলপমান কম। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব গম পাইছেনে? আপোনালোকৰ যদিহে 18 বছৰ হৈছে, 18 বছৰৰ পৰা 42 বছৰ বয়সলৈকে এই পোষ্টখিনিত আপোনালোকে অপেন ৰেলীত ভাগ ল'ব পাৰিব। তেনেহ'লে ব'লক আমি আলোচনা কৰোঁ ইয়াত কি কি আছে পোষ্ট। ট্ৰেডমেন, ক্লাৰ্ক, GD এইবিলাক, হাউচ কিপাৰ, ৱাচমেন, কিমান কি আছে সকলোখিনি মই আপোনালোকক ভিডিঅ'টিৰ মাধ্যমেৰে জনাই যাম। গতিকে এইখিনিতে মই এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, যদিহে মোৰ চেনেলটি আপোনালোকে প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। প্ৰথম জানিবলগীয়া কথা আছে, এইটো এটা অফিচিয়েলি নটিচ হয়। অফিচিয়েলি নটিচ মানে কি, ডিপাৰ্টমেণ্টেলি ভিতৰে অহা কোনো এইটো ৱেবছাইটত জাৰি কৰা নটিচ নহয়। তো এই হিচাপে চাব গ'লে ইয়াত 12 নৱেম্বৰ 2024 তাৰিখৰ পৰা 26 নৱেম্বৰ 2024 মাছিমপুৰ মিলিটাৰী ষ্টেচন, শিলচৰ, অসমৰ শিলচৰত অৱস্থিত এইটো যিটো ষ্টেচন মাছিমপুৰ, ইয়াতে অপেন ৰেলী হ'ব 12 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈকে। গতিকে কথাটো গম পালে মই এইটো আপোনালোকক দেখাই দিম বাৰু। ইয়াতে হ'ল আপোনালোকে 12 নৱেম্বৰৰ পৰা নাগালেণ্ডৰ তাত ভৰ্তি হ'ব, 13 নৱেম্বৰ 2024 মিজোৰাম ভৰ্তি হ'ব, তাৰ পাছতে হ'ব 14 নৱেম্বৰ 2024 মেঘালয়া। সেইখিনি আমাক নালাগে, আমাক লাগে আমাৰ আছামৰ এইখিনি লাগে, এইখিনি শুনক। ইয়াত হ'ব 15 নৱেম্বৰ 2024 লোৱাৰ আছাম, কামৰূপ মেট্ৰ', নলবাৰী, কামৰূপ, বৰপেটা, বৰজালি, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, চাউথ চলমাৰা আৰু হ'ল মানকাছাৰ। এইখিনি ডিষ্ট্ৰিক্টৰ হ'ব আপোনাৰ 15 নৱেম্বৰ 2024 তাৰিখে। ইয়াৰ পাছতে হ'ল 16 নৱেম্বৰ 2024 আছাম, ইষ্ট কাৰ্বি আলং, নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আলং, ডিমা হাছাও, মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ আৰু দৰং। এইকেইখন ডিষ্ট্ৰিক্টৰ হ'ব 16 নৱেম্বৰ 2024 তাৰিখে। ইয়াৰ পাছতে হ'ব 17 নৱেম্বৰ 2024 তাৰিখে লিখা আছে আপাৰ আছাম, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট। এইকেইখন ডিষ্ট্ৰিক্টৰ হ'ব আপোনাৰ 17 নৱেম্বৰ 2024 তাৰিখে। গতিকে ইয়াৰ পাছত আৰু আছে 18 নৱেম্বৰ তাৰিখে, 18 নৱেম্বৰ 2024 বৰাক ভেলী, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। এই তিনিখন ডিষ্ট্ৰিক্টৰ ভৰ্তি হ'ব 18 নৱেম্বৰ তাৰিখে। 19 নৱেম্বৰত হ'ব অৰুণাচল প্ৰদেশৰ। এইখিনি আমাক নালাগে, এইখিনি বাৰু গম পালে। ইয়াৰে মূল কথাটো হ'ল কি, বয়সৰ সময়সীমা আপোনালোকে যদি 18 বছৰ হৈছে, 18 বছৰৰ পৰা 42 বছৰ বয়সলৈকে এইখিনি পদত আপোনালোক। ইয়াৰ পাছত পোষ্টখিনি আছে আপোনালোকৰ হ'ল কেটেগৰী অফ ৰিক্ৰুইটমেণ্ট, কি বিভাগৰ হয়। চলজাৰ জেনেৰেল ডিউটি আছে, চলজাৰ ক্লাৰ্ক আছে, চলজাৰ চিফ আছে, চলজাৰ চিফ স্পেচিয়েল আছে, চলজাৰ মেছ আছে, চলজাৰ টেইলাৰ আছে, হাউচ কিপাৰ আছে, তাৰপাছত ৱাচমেন আছে। এনেকৈ একাধিক্ৰমে টোটেল 11টা কেটেগৰীত পোষ্ট আছে। আৰু এই পোষ্টখিনিৰ কাৰণে আপোনালোকে চলজাৰ জেনেৰেল ডিউটিৰ কাৰণে আপোনালোকে মিনিমাম ক্লাছ 10 পাছ হ'ব লাগিব আৰু সকলোখিনিত আপোনালোকৰ 45% মাৰ্কছ হ'ব লাগিব। ইয়াৰ পাছতে হ'ল চলজাৰ ট্ৰেডমেন, তাৰ কাৰণে আপোনালোকে 10 পাছ হ'লেই হ'ব। আৰু যিটো আছে হাউচ কিপাৰ, তাৰ কাৰণে আপোনালোকে 8 পাছ হ'লেও ইয়াত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব। চলজাৰ ক্লাৰ্কৰ কাৰণে আপোনালোকে মিনিমাম হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু ইয়াত আপোনালোকৰ মাৰ্কছসমূহ 50% ওপৰত হ'ব লাগিব, মেণ্ডেটৰী হা। তো ইয়াতে যিটো হাইট আছে, হাইটটো 160 চেণ্টিমিটাৰ, ভাল খবৰ। গতিকে ইয়াত 160 চেণ্টিমিটাৰ আৰু হ'ল যিখিনি হিমালয়া পাহাৰীয়া আছে, ছিকিম, অৰুণাচল, নাগালেণ্ড, সেইসকলৰ কাৰণে 157 চেণ্টিমিটাৰ হ'লেও এইখিনি পোষ্টৰ কাৰণে আপোনালোকৰ উপযোগী হ'ব। তাৰপাছত 82 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ আমি ফুলাব লাগিব, সেইটো সকলোৱে জানে। নৰ্মেলকৈ থাকিলে নৰ্মেলকৈ, আৰু যেতিয়া ফুলাব লাগে সেইটো 5 চেণ্টিমিটাৰ ফুলাই পিনি আমাক কিমান হ'ব লাগে কিটো গম পালে। নৰ্মেলকৈ হ'লে 77 আৰু 5 চেণ্টিমিটাৰ অভাৰ ফুলাব লাগিব। ইয়াৰ পাছতে হ'ল আপোনালোকৰ ইয়াৰ কাৰণে ডকুমেণ্ট কি লগত লৈ যাব লাগিব, এইটো বহুত গুৰুত্বপূৰ্ণ কথা। আপোনালোকে তাত ইণ্টাৰভিউ দিব যাওঁতে কোনো ধৰণৰ এপ্লিকেশ্যন আগতীয়াকৈ অনলাইন হোৱা নাই। সেয়েহে যেতিয়া নেকি ৰানিং কৰিব যাব, তাত যদি চিলেকশ্যন হৈ যায় তেতিয়াহ'লে আপোনালোকে কি ডকুমেণ্ট তাত অলৰেডি ছাবমিট কৰিব লাগিব। তাৰ কাৰণে আপোনাক ঘৰতে প্ৰিপেৰেশ্যন কৰিব লাগিব। ডকুমেণ্টখিনি চাওক। প্ৰথম লিখা আছে বাৰ্থ চাৰ্টিফিকেট,
বাৰ্থ চাৰ্টিফিকেট লাগিব, ক্লাছ 10 পাছ এডমিট কাৰ্ডখন হ'লেও হ'ব। তাৰপাছত ক্লাছ 10, 12 পাছৰ অৰিজিনেল যিখিনি আপোনাৰ বাৰ্থ চাৰ্টিফিকেট সেইখিনি লাগিব, ডমিচাইল চাৰ্টিফিকেট লাগিব, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট এনেকুৱাবিলাকৰ পৰা, কাষ্ট চাৰ্টিফিকেট লাগিব, কোনটো কাষ্টৰ হয় আপুনি, ৰিলিজন কাষ্ট চাৰ্টিফিকেট মানে। তাৰপাছতে কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব, মেণ্টেল ষ্টেটাছ চাৰ্টিফিকেট, এইটো কি বস্তু নাজানো। যদিহে আপোনাৰ কোনোবা দেউতা মা এনেকুৱা ৰিলেশ্যনশ্বিপৰ যদি চাকৰিয়াল মানুহ আছে তেখেতসকলৰ এখন ৰিলেশ্যনশ্বিপৰ চাৰ্টিফিকেট থাকে সেইখন লাগিব। আৰু যদি আপুনি স্পৰ্টছৰ কিবা খেলৰ স্পৰ্টছৰ আপুনি যদি মানুহ হয় তেনেহ'লে স্পৰ্টছ চাৰ্টিফিকেট লাগিব। স্পৰ্টছ চাৰ্টিফিকেটখন আপোনালোকৰ ষ্টেটৰ হ'লেও হ'ব বা চেণ্ট্ৰেলৰ হ'লেও হ'ব। পেন কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব, তাৰপৰা 20 কপি পাছপ'ৰ্ট চাইজ ফটো লাগিব আপোনালোকৰ লগত লৈ যাবৰ কাৰণে। আৰু এই পষ্টখিনিৰ কাৰণে ধুনীয়া, আপোনালোকে ভালকৈ দৌৰকগৈ চেলছৰ ইয়াত। গতিকে সকলো কাৰণে এটা ভাল খবৰ, যিসকলে ৰানিং কৰি আছিলে ভালকৈ তেখেতসকলে তালৈ যাবলৈ এতিয়াই টিকেট কাটি সাজু হওক। আৰু তাৰ পৰা এইখন যিটো মাচিমপুৰ যিটো মিলিটাৰী ষ্টেচন আছে তাৰ ওচৰৰ পৰা যদি কোনোবা মোৰ ভিডিঅ' চাই আছে তেনেহ'লে তাত যিখন বেনাৰ মাৰি বা এনেকৈ কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ।